সুপ্ৰভাত সকলোকে ভালে আছে নিশ্চয় আজি ভাতকেৰেলা কিমান ছিঙিলে এই যে ভাতকেৰেলা প্ৰত্যেক দিনাই ইমান দি আছে মাত্ৰ দুজোপা গছ কিন্তু ইমান ভাতকেৰেলা দি আছে কাৰণটো হ'ল যে ভাতকেৰেলা জোপা আমি যেতিয়া ৰুইছোঁ যত্ন কৰিছিলোঁ আৰু তাৰ গুৰিত আমি গছৰ পাত ছাই আদি দিছোঁ পানী দিছোঁ আৰু গছজোপাই আমাক ফল দিছে ঠিক তেনেদৰে জীৱনতো তেনেকুৱা আপুনি যেতিয়া কিবা এটা কাম কৰিব সেই কামটোক আপুনি আপোনাৰ গোটেইখিনি দিব লাগিব আপুনি আপোনাৰ যত্ন একাগ্ৰতা সাহস তাৰপিছত কেতিয়াও নেৰাৰ যিটো যে কামটো মই কৰিমেই কৰিম সৰু উদাহৰণ এটা দিছোঁ যে ফেচবুকত আপুনি কাম কৰিবলৈ ওলাই আহিছে আপুনি ৰাতিপুৱা সুপ্ৰভাত দিছে দিয়াৰ লগে লগে এজনে আপোনাক ঠাট্টা কৰিলে যি আজিকালি একদম আন্ধাৰতে সুপ্ৰভাত দিবলৈ ওলাই আহে এজাক আপুনি খং কৰিলে দুখ পালে যে মোৰ চিনাকি মানুহগৰাকীয়ে মোক ঠাট্টা কৰিলে আৰু আপুনি পিছদিনাখনৰ পৰা বাদ দিলে তেতিয়াহ'লে আপোনাৰ জীৱনলৈ এই যে কাম কৰাৰ তাগিদা এই যে সফলতা এটা ইনকাম কৰাৰ তাগিদা এটা সফলতা প্ৰাপ্তিৰ তাগিদা সেইটো আৰম্ভণিতে হেৰাই থাকিল কিন্তু তাৰ বিপৰীতে আপুনি দুগুণ উৎসাহেৰে আপুনি যদি আৰম্ভ কৰে আপোনাৰ দিনলিপি আপুনি আপোনাৰ জীৱনৰ ভাল লগা কামবোৰ আপুনি শ্বেয়াৰ কৰি গৈছে ঠিক সেইদৰে আপুনি ধৰক এখন কিতাপ লিখিছে বা আপুনি এখন ছবি আঁকিছে বা আপুনি গান গাইছে সেইখিনি আপোনাৰ ভাল লগা আৰু আপুনি ভাবিছে যে ইয়াৰ দ্বাৰা মই জীৱনত কিবা এটা মানে আৰ্থিক ইনকাম এটা কৰিম ধৰক এগৰাকী মহিলা তেওঁ কেক বনায় তেওঁক যেতিয়া কেক বনাবলৈ আৰম্ভ কৰে লাজ পায় ক'বলৈ যে মই কেক বনাওঁ বিক্ৰী কৰোঁ এইটো যেন লাজৰ কথা এনেকৈ ভাবে আৰে এইটো কিয় লাজৰ কথা আপোনাৰ ভিতৰত এটা ক্ৰিয়েটিভিটি আছে আৰু সেই ক্ৰিয়েটিভিটি যিটো শক্তি যিটো সৃষ্টিৰ শক্তি সেই শক্তিটোক আপুনি ব্যৱহাৰিক জীৱনত খটুৱাই তাৰ পৰা এটা আৰ্থিক যিটো লাভৱান হোৱাৰ যিটো সপোন সেইটো দেখিছে আৰ্থিকভাৱে লাভৱান হোৱাৰ সপোনটো দেখাত কি আপত্তি আছে আচ্ছা মই এগৰাকী মহিলাক লগ পাইছিলোঁ প্ৰথম অৱস্থাত তেওঁ কেক বনাবলৈ বহুত লাজ কৰিছিল যে কেক বনাই বিক্ৰী কৰিবনে আচাৰ বনাই বিক্ৰী কৰিবনে কিন্তু তেওঁৰ হাতত যাদু আছিল মহিলাগৰাকী ইমান ধুনীয়া ৰান্ধে তেওঁ যি ৰান্ধে সেয়াই সোৱাদ আৰু তেওঁ ধুনীয়া কেক বনায় পিঠা পনা ইমান ধুনীয়া বনায় মানে ক'বলৈ ভাষা নাই তেতিয়া মই এদিন ক'লোঁ যে আপুনি এই যে ধুনীয়া ধুনীয়া কেক ইমান সোৱাদযুক্ত কেক বনায় এইটো আপুনি ব্যৱসায়িক ভিত্তিত কৰক নাই মানুহগৰাকীয়ে লাজ পায় মানুহে কিবা ক'ব এনেকুৱা আৰু মানুহগৰাকীৰ এদিন হাজবেণ্ড ঢুকায় আৰু হাজবেণ্ড ঢুকোৱাৰ পিছত তেওঁ অফুৰন্ত সময় কাৰণ তেওঁৰ আৰু মানুহজনক ওলাই যোৱাত সহায় কৰা ৰাতিপুৱাই মানে ৰন্ধা বঢ়া কৰা এই গোটেইবিলাকৰ পৰা তেওঁ আজৰি হৈ গ'ল না হৈ যোৱাৰ পিছত তেওঁ তেতিয়া কথাটো আকৌ নতুনকৈ ভাবিবলৈ ল'লে যে লীলাদেৱীয়ে দেখোন মোক কৈছিল কথাটো তাৰপিছত তেওঁ এদিন কেক এটা বনালে আৰু সেইটো ফেচবুকত আপলোড কৰিলে আৰু তাৰপিছত সেইদিনাখন তেওঁ 2টা কেকৰ অৰ্ডাৰ পালে আৰু তাৰপিছত মোলৈ মেছেজ এটা দিলে যে আপোনাৰ কাৰণে মই আজি সাহস কৰি এইটো কাম কৰিলোঁ আৰু মোৰ এনেকৈ 2টা অৰ্ডাৰ হ'ল আৰু তাৰপিছত এতিয়া মহিলাগৰাকীয়ে কেকৰ ইমান অৰ্ডাৰ পায় ভাবিব নোৱাৰি আৰু তেওঁ মোক কয় যে আপোনাৰ কাৰণে হ'ল মোৰ কাৰণে হোৱা নাই কাৰণটো হ'ল তেওঁ নিজে তেওঁৰ দক্ষতা আছে যিটো দক্ষতা আপোনাৰ ভিতৰত আছে সেই দক্ষতাটোক আপুনি কেৱল ব্যৱহাৰ কৰিবলৈ শিকিছে লাজ নকৰাকৈ
লাজ কিহত কৰিব লাগে? আপুনি বেয়া কাম কৰিলে, আপুনি সস্তীয়া কাম কৰিলে, আপুনি সমাজ আৰু দেশৰ অনিষ্ট কৰা কাম কৰিলে, এইবিলাক কাম কৰিলে নিশ্চিতভাৱে লাজ পাব লাগে। আপুনি জাতিটোক অপমান কৰিলে লাজ পাব লাগে, কিন্তু আপোনাৰ কৰ্মদক্ষতাক ব্যৱহাৰিক জীৱনত প্ৰয়োগ কৰিলে সেই কথাক লৈ আপুনি কেতিয়াও লাজ পাব নালাগে। এতিয়া কথাটো হ'ল যে আপুনি কামটো আৰম্ভ কৰিলে আৰু কামটোক আগবঢ়াই নিব কেনেকৈ? এটা কামক যেতিয়া আপুনি আগবঢ়াই নিব, আপুনি প্ৰথম মনক বুজাব লাগিব যে কোনো কাৰণতে আপুনি কেতিয়াও ক্ৰোধিত নহয়, কাৰো কথাত আপুনি খং খাব নালাগিব। আপুনি আপোনাৰ ইম'শ্যনক অলপ কণ্ট্ৰল কৰিব লাগিব। খং উঠিবই, স্বাভাৱিক। কিয় খং নুঠিব? কোনোবাই বেয়াকৈ ক'লে খং নুঠিব? ইমান স্থিতপ্ৰজ্ঞ আমি নহয়, হয়নে নহয়? কিন্তু নিজৰ লাভৰ স্বাৰ্থত, ব্যক্তিগত জীৱনটোক আগবঢ়াই নিয়াৰ স্বাৰ্থত, আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ স্বাৰ্থত কিছুমান কথা আমি সদায় অৱজ্ঞা কৰিব লাগিব, যিটো আমি ইগন'ৰ কৰা বুলি কওঁ। কিছুমান কথাক আমি সদায় অৱজ্ঞা কৰিব লাগিব, আৰু সেইখিনি অৱজ্ঞা কৰাৰ কৌশলটো যদি আপুনি আয়ত্ত কৰি লয়, তেতিয়াহ'লে জীৱনত আপুনি আৰু এখোজ আগবাঢ়ি যাব পাৰিব। এই যে দ্বিতীয় খোজ আপুনি দিলে, তেতিয়াৰ পৰা আপুনি নিশ্চিতভাৱে মনটোক ক'ব লাগিব যে মই আৰু কোনো কাৰণতে পিছ হুহুকি নাহোঁ। যিয়ে যি কৰক, মই কেতিয়াও কামটোৰ পৰা পিছ হুহুকি নাহোঁ, আৰু মই মোৰ যিখিনি দক্ষতা আছে সকলোখিনি প্ৰয়োগ কৰিম, আৰু প্ৰয়োগ কৰি চাওক, দেখিব যে আপোনাক আৰু কোনেও ৰখাব পৰা নাই। সফলতাৰ লাভৰ ক্ষেত্ৰত কিন্তু এই কথাবিলাক বহুত গুৰুত্ব। সফলতা মানে মই একেবাৰে শীৰ্ষ পৰ্যায়ৰ কথা কোৱা নাই, তাৰে কাৰণে আৰু বহুত কিবা কিবি দৰকাৰ। কিন্তু আপোনাৰ প্ৰয়োজনীয়খিনি, আপোনাৰ সৃষ্টিশীলতাক জীপাল কৰি ৰখাৰ কাৰণে এই কথাখিনি দৰকাৰ। আজি এইখিনিয়ে, এইটো আজিৰ ট্ৰেইনিং এইখিনিয়ে। অন্য এটা ভিডিঅ'লৈ আকৌ আহিম। ভাতকেৰেলাৰ উদাহৰণটো লৈ আজি কথাখিনি ক'লোঁ। এইবিলাক এটা এটা উদাহৰণ আমাৰ জীৱনত। এই যে চাওক, এপোৱা ভাতকেৰেলা, এপোৱা মোটামুটি ৰাতিপুৱা ছিঙিছোঁ, এপোৱা ভাতকেৰেলাত কেইটকা সেইটো হিচাপ কৰক। ডেইলিতো এইটোও মই ইনকাম কৰি আছোঁ। দুজোপা ভাতকেৰেলাই ডেইলি মোক এপোৱা ভাতকেৰেলা দিছে। মই যদি এইটোৰ বজাৰ মূল্য হিচাপ কৰোঁ, এটা বহীত আপুনি লিখি যাওকচোন, ডেইলি আপুনি কিমান টকা ইনকাম কৰিছে। এইটোতো ইনকামেই, কিন্তু আমি ঘৰত হোৱা কাৰণে এই কথাটোৰ মূল্য নিদিওঁ। এই কথাটোৰ বজাৰ মূল্য এইকাৰণে নুজোখোঁ, কাৰণ এইটো মই ঘৰতে পাইছোঁ। ঘৰত পোৱা মানে এইটো ইজি নহয়। ঘৰতে গছজোপাৰ পৰা ছিঙি অনা কথাটো কিন্তু সহজ কথা নহয়। ইয়াত মোৰ কষ্ট আছে, শ্ৰম আছে, আগ্ৰহ আছে, উৎসাহ আছে, আৰু সবাতকৈ ডাঙৰ কথাটো কি জানে? এইটো কৰাৰ কাৰণে মোৰ দক্ষতা আছে। সেই দক্ষতাখিনি আপুনি বিচাৰি উলিয়াব লাগিব। আপোনাৰ কোনটো কাম কৰাৰ কাৰণে আপোনাৰ দক্ষতা আছে। জীৱন জিন্দাবাদ। দুখ কষ্ট থাকিবই, কাৰ নাথাকে? সেই ৰাতিপুৱা 9 বজাতে উঠিছোঁ, কিমান কাম কৰিলোঁ, চোতাল ঘৰ চব সাৰি মুচি গা পা ধুই খাই ভাত পানী ৰান্ধি ল'ৰাক পঠিয়ালোঁ। ৰাতিপুৱা যেতিয়া মই চোতাল ঝাৰু দি আছোঁ, এগৰাকী ভদ্ৰমহিলাই মৰ্ণিং ৱাক কৰিব আহি গৈছে, আপুনি ইমান ধুনীয়াকৈ ৰাখে, মই সদায় চাব আহোঁ, দেখিয়ে ভাল লাগে। কিয় ক'লে? যে মোৰ কামখিনি তেওঁ ৰাতিপুৱা দেখিছে। সদায় ৰাতিপুৱা তেওঁ মৰ্ণিং ৱাক কৰিব আহিলে মোৰ চোতাল, মোৰ বাটখন তেওঁ দেখে, আৰু মই তেতিয়া ঝাৰু মাৰি থাকোঁ। তেওঁ কয় যে আপোনাৰ এই কামখিনি দেখিলে মই উৎসাহিত হওঁ। মই এতিয়া খোজকাঢ়িব আহিছোঁ, গৈ ময়ো এতিয়া ঝাৰু মাৰি পাতখিনি গোটাই থ'ম। গোটাই থৈ মই সেইখিনি পাত গছৰ গুৰিত দিম। মই যেনেকৈ দিওঁ তেওঁ তেনেকৈ দিম বুলি আজি কৈ থৈ গৈছে, কাৰণ মোৰ কামখিনিৰ দ্বাৰা তেওঁ উৎসাহিত হৈছে। ঠিক সেইদৰে আপোনাৰ কামেও কেতিয়াবা কাৰোবাক উৎসাহিত কৰিব পাৰে। কামটো সৰু হ'ব পাৰে,
চোতালখন ঝাৰু দিয়া, বাটখন ঝাৰু দিয়া, তেনে সৰু কাম এটা, কিন্তু সেই কামটোৱে কেতিয়াবা কাৰোবাক উৎসাহিত কৰিব পাৰে। সেইটো ডাঙৰ কথা।